হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি ওলাইছোঁ, বেটাক অলপ ডক্টৰৰ ওচৰলৈ নিছোঁ। বেটাৰ মানে যোৱা ৰাতিৰ পৰা অলপ গাটো বেয়া হৈছে, অলপ জ্বৰ হৈছে আৰু অলপ কাহ ধৰি আছে। সেয়েহে মানে ওচৰৰে ডুমডুমাতে আমাৰ ডক্টৰ এজন আছে, উজ্জ্বল ভট্টাচাৰ্যী বুলি, হোমিঅ'পেথিক হয় তেওঁৰ ওচৰলৈ লৈ গৈছোঁ। চাওঁচোন কি হয়। এয়া চেম্বাৰ পালোহি আৰু গাটো বেয়া কাৰণে অলপ আমনি কৰি আছে। ডক্টৰ ছাৰে কৈছে বোলে দিয়াচোন মই লওঁ বোলে। ইমান ধুনীয়াকৈ খেলাই দিছে চাওকচোন। পিছে গাটো বেয়া কাৰণে আমনি কৰিছে, নহ'লে তেনেকৈ ইমান আমনি নাই বাৰু ল'ৰাটোৰ। বাকী ডক্টৰক দেখাই মেলি হ'ল, এতিয়া উভতিছোঁ। তেনেকৈ বেলেগ একো বজাৰ কৰা নাই, অকল ডক্টৰৰ ওচৰলৈকে আহিছিলোঁ। বাকী বেটাক লৈ পেলাই অলপ দিগদাৰো হয় বজাৰত সোমাবলৈ মেলিবলৈ, সেইকাৰণে বোলো অকল গাটোকে দেখাই আহোঁগৈ। এয়া চাওক, আগৰ গান্ধী মূৰ্তিটো এতিয়া কিবা বনাই আছে। কি বনাই আছেনো? ক্লক টাৱাৰ বনাই আছে বোলে। এইটো কমপ্লিট হ'লেহে ভালকৈ গম পোৱা যাব। আৰু মই বৰ্তমান গাড়ীতে বহি আছোঁ। দেউতাকে গৈছে ফাৰ্মাচীৰ পৰা নিপল এটা আনিবৰ কাৰণে। মানে বনিছনটো আজিকালি অলপ বেছিকৈ খুৱাব লাগে। তো কি হয়, ড্ৰপাৰত খাবলৈ নিবিচাৰে। সেইকাৰণে ভাবিছোঁ অকল আজিকালি অলপ গৰম পানীও দিয়া হয় যে, তো নিপলটো হ'লে অলপ ভাল হ'ব নেকি পানী চানী দিবৰ কাৰণে। লৈ চাওঁ, অলপকৈ দি চাব লাগিব পানী। আৰু বনিছনটো খুৱাবলৈ ভাল হ'ব, সেইকাৰণে মানে ডুমডুমালৈ যাওঁতে আনিবলৈ পাহৰি থাকিলোঁ। সেইকাৰণে কি কৰিলোঁ, ঘৰত নোসোমাই পেলাই ডাইৰেক্ট আহি গ'লোঁ ৰূপাইলৈ। একেবাৰে লৈ যাওঁ বাহিৰে বাহিৰে, আকৌ ঘৰত সোমাই পেলাই আকৌ ওলাই আহা। সেইকাৰণে একেবাৰে বোলে লৈ যাওঁ আৰু। পেটোৱা হ'লেতো দিগদাৰ, হাতকেইখনত হেৰি কৰিবলৈ। একো নহয়, এনেকৈ ধৰিবহি। ইমান ডাঙৰ আৰু নিপলটো এনেকুৱা নিপল আনিলা যে? ইয়াত এক্সট্ৰা নিপল আছে নহয়। তুমি হাবা ধৰি নাখাবা না, পটকে বস্তুটো আছে নাই ইয়াত, চব আছে। হ'লেও বটলটো বৰ শকত যে। নিপলটো চাওঁ, এনেকুৱাই আনিলা যে? এনেকুৱাটো ভাল হয় ন, ফিক্স খাব গ'লে। বটলটো ইমান চুটি মুটি আৰু হেণ্ডেলটো ইমান বহল, ইমান ধুনীয়া। আৰু এতিয়া আমি ঘৰলৈ উভতিছোঁ। আজিলৈ আহোঁ।